কোনো এক সংখ্যাক 12.5% হ্ৰাস কৰিলে সংখ্যাটো 119 হয়গৈ সংখ্যাটো হৈছে যিকোনো সংখ্যা 100% থাকে আৰু এই 100%ৰ পৰা 12.5% যদি হ্ৰাস হয় তেনেহ'লে কিমান শতাংশ থাকিব 87.5% থাকিব এটা সংখ্যাৰ ইমান পাৰ্চেণ্ট হ্ৰাস কৰিলে হয় না গতিকে এটা সংখ্যা আমি যদি x ধৰি লওঁ আৰু কিমান শতাংশ 87.5% আৰু ইয়াক শতাংশত যেটো আছে এটো শতাংশটো গুচাবলৈ হলে তলত 1 ৰে ডিভাইড কৰিব লাগিব আৰু ইমান কিমান হয় 119 হয় ঠিক আছে গতিকে 119 লিখিলো ঠিক আছে এইটো হল আমাৰ ইকুৱেশ্যনৰ পৰা আমি x ৰ মানটো উলাব লাগে ঠিক আছে এই x ৰ মানটো উলাব লাগে যদি আমি x ৰ মানটো উলাব যাও তেনেহলে x টো ইফালে থাকিল আৰু এই ইয়াত 119 থাকিল আৰু এটো যেটো ওপৰত আছিল এটো তলত যাব 87.5 আৰু এটো তলত আছিল এটো ওপৰত যাব 100 হ'ব আৰু যেটো এটো দশমিক আছে দশমিকটো আমি উঠাবলৈ হলে তো 10 দি ইনটু কৰিব লাগিব এটো 10 দি ইনটু কৰিব লাগিব তেনেহলে কি হ'ব ওপৰত হ'ব 119 আৰু কি হ'ব তিনটা শূন্য হ'ব আৰু তলত হ'ব 875 হ'ব ঠিক আছে এতিয়া আমি ইয়াক কাটিলে কি হ'ব 136